নমস্কাৰ সকলোকে এক্সিয়া আই এছ একাডেমীলৈ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছটো লৈ আহিছো। চাওঁ হওক আজি ইম্পৰ্টেণ্ট কোনকেইটা আৰ্টিকলছ আছে আমাৰ নিউজ পেপাৰত ৰিগাৰ্ডিং টু APSC এণ্ড UPSC এক্সামিনেশ্যন। আৰু বিফৰ উই লঞ্চ আমি আপোনালোকক পুনৰবাৰ জনাব বিচাৰো যে এক্সিয়া আই এছ একাডেমীয়ে APSCৰ কাৰণে ফাউণ্ডেশ্যনেল এজ ৱেল এজ ক্ৰেছ কোৰ্চ প্ৰভাইড কৰিছে, both in a online as well as offline প্লেটফৰ্মত। চ' আপোনালোকে দেখিবলৈ পাইছে আমাৰ কোৰ্চ ফিচাৰ্ছ খিনি কি কি আছে। ইয়াৰ ৰিগাৰ্ডিং যদি আপোনালোকক কিবাও কুৱেৰি থাকে, চ' গতিকে প্লিজ লেট আছ ন' ইন দিছ কণ্টেক্ট নাম্বাৰ। থেংক ইউ। অ'কে, চ' গতিকে ফাৰ্ষ্ট আৰ্টিকল ইজ এবাউট দ্য ইম্পৰ্ট অফ আইৰণ এইজ ডিস্কভাৰিজ ইন তামিলনাডু। চ' গতিকে কি ইম্পৰ্টেঞ্চ আছে যে আমাৰ যে ৰিচেণ্টলি যিটো আইৰণ আৱিষ্কাৰ হ'ল তামিলনাডুৰ, কাৰণ কি ইয়াৰ আগৰবাৰত আমি কি পাইছিলো যে আইৰণৰ আৱিষ্কাৰটো তামিলনাডুৰ প্ৰথমতে হোৱা নাছিল, হয় নে নহয়? আইৰণ এজটো স্কিপ কৰিছিলে, এনেকে পাইছিলো আমি, হয় নে নহয়? চ' গতিকে এই যিটো আৱিষ্কাৰ আমি দেখিলো, সেই আৱিষ্কাৰটোৰ পৰা আমি কি দেখিলো যে আমাৰ যিটো এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী আছে সেইটো আৰু এবাৰ ৰি এক্সামাইন কৰিবৰ কাৰণে আমাৰ এটা প্ৰয়াস পাইছো, বা আমি সেইটো আকৌ এবাৰ ৰিটেন হৈছে। চ' গতিকে ইন্ট্ৰডাকশ্যনটো তাৰ ৰেলিভেণ্টত দেখুৱাইছো যে সেই ডিস্কভাৰীটোৱে আমাক কি দেখুৱালে যে ইয়াত নৰ্থ চাউথ কণ্টিনিউটি যিটো কথা এটা আছে, চ' গতিকে সেইটোকো আকৌ এবাৰ কি কৰিছে, প্ৰুভ কৰিছে। ঠিক তেনেকে ৰিচেণ্ট ট্ৰেণ্ডছ ইন UPSC এনচিয়েন্ট হিষ্ট্ৰী যদি কুৱেশ্যনছ আমি চাওঁ যে ৰিজনেল কন্ট্ৰিবিউশ্যন চাইণ্টিফিক টেকনিক্স কি কি ইউজ কৰা গৈছে, ৰোল অফ লিটাৰেচাৰ এণ্ড স্ক্ৰিপচাৰ্ছ। চ' গতিকে এইখিনি বস্তু UPSC সুধি খুব ভাল পায়, কাৰণ কি আমাৰ যিটো কালচাৰ আছে, কালচাৰ মানে কি, ৱে অফ লাইফ। চ' গতিকে সেইটো আমি দেখিছো যে কণ্টিনিউটি এটা আছে, আৰু সেই যিখিনি আগৰ আমাৰ ফিলচফি আছিলে, কালচাৰ আছিলে, হেৰিটেজ আছিলে, লিটাৰেচাৰ ইনস্ক্ৰিপশ্যন আছিলে, তাৰ আজিৰ দিনতো কি আছে, প্ৰভাৱ আছে। ফৰ এক্সাম্পল অশোকৰ যিটো ধৰি লওক ধাম্মা পলিচি, আৰু সেই ধাম্মা পলিচি কেইটা ক'ত লিখা আছিলে যে 14 মেজৰ ৰক এডিক্স। চ' গতিকে সেই ৰক এডিক্স কেইটা যেনিবা লিখা আছিলে যে ধৰি লওক 7 ৰক এডিক্সটো লিখা আছিলে যে মিউচুৱেল টলাৰেঞ্চ ফৰ ডিফাৰেণ্ট ৰিলিজন। চ' আজিৰ দিনত যেতিয়া আমি পলিটি পঢ়ো তেতিয়া দেখো যে হয়, এইটো ফ্ৰেটাৰ্নিটিৰ কাৰণে আমাক কি লাগিব, যে ডাইভাৰ্চিটিটোক আমি একচেপ্ট কৰিব লাগিব। চ' গতিকে সেই ধৰণৰ বস্তুবিলাক আজিও কি হৈছে, ৰেলিভেণ্ট হয় আজি সমাজৰ কাৰণে। চ' UPSC তেনেকে আমাৰ গোটেই অৰিজিনটো, ৰুটটোক বিচাৰি উলিয়াবৰ কাৰণে চেষ্টা কৰে, আৰু সেইকাৰণে তেওঁলোকে তেনেকুৱা ধৰণৰ ফ্ৰেম কৰে কুৱেশ্যনছ। অ'কে, চ' লেটছ মুভ হেড দ্য চিগনিফিকেন্স অফ ভেৰিয়াছ চৰ্চেছ ইন ৰিকনষ্ট্ৰাক্টিং হিষ্ট্ৰী। চ' ইয়াত যদি চাওঁ যে আৰ্কিঅলজিকেল এক্সকাভেশ্যনছ কি কি আছে, লিটাৰেচাৰ, চাইণ্টিফিক টেকনিক্স, চ' গতিকে অল দিছ থিংছ আৰ বিং প্ৰভাইডেড। চ' গতিকে ৰেডিঅ' কাৰ্বন ডিকে যিটো আছে, চ' গতিকে তাত যিটো কাৰ্বন 12 আৰু কাৰ্বন 14ৰ যিটো ৰেচিঅ', তাৰ যিটো ডিফাৰেঞ্চ, তাৰ পৰা আমি গম পাওঁ যে কিমান পুৰণি হয়। লিটাৰেচাৰ যদি আমি চাওঁ, তামিল এইজৰ আটাইতকৈ ইম্পৰ্টেণ্ট লিটাৰেচাৰ আছে সংগম এইজ, হয় নে নহয়? চ' গতিকে তাৰ আমি কথা দেখিছো। ঠিক তেনেকে আইৰণ এইজ ডিবেট যিটো আছে, যে ৰিভিজিটিং দ্য টাইম লাইন। চ' আমি গম পাইছিলো যে আগতে আমি দেখিছিলো যে সেইটো নৰ্থাৰ্ণ প্লেনত আছিলে, কিন্তু আজিৰ দিনত আমি সেইটো কি পাইছিলো যে আমাৰ চাউথ ইণ্ডিয়াৰ যিখিনি আছে তাতো আমি কি পাইছো, যে আইৰণ এজৰ এভিডেন্স পাইছো। এণ্ড দিছ ইজ এন লেণ্ডমাৰ্ক discovery that will rewritten the history that we have long been written বা wrote বা আমি ষ্টাডি কৰি আছো। চ' ৰোল অফ চাইন্স ইন আৰ্কিঅলজি। চ' গতিকে আৰ্কিঅলজি কি হয়, ইয়াত চাইন্সৰ ৰোলটো কেনেকে প্লে হৈছে। ঠিক তেনেকে আৰ্কিঅমেটলাৰ্জি। চ' গতিকে যেনেকে আইৰণ ইজ এ মেটেল, হয় নে নহয়, মেটেলাৰ্জি তোৰ ইউজ কৰি পালে, বা মানে আৰ্কিঅলজিত মেটেলাৰ্জিৰ যিটো প্ৰভাৱ আছে সেইটো আমি দেখিছো। ঠিক তেনেকে নেক্সট যদি আমি চাওঁ যে আৰ্কিঅলজিকেল চাৰ্ভে অফ ইণ্ডিয়া, তাৰ ইভলিউচন এণ্ড ৰোল, হিষ্টৰিকেল কনটেক্স, মডাৰ্ণ ৰোল আৰু চেলেঞ্জেছ কি কি আছে, যে লিমিটেড ফাণ্ডিং আছে আৰ্কিঅলজিৰ কাৰণে, ফাণ্ডিং বহুত কম আছে। যিমানটো ইণ্ডিয়াৰ ভাষ্ট জিঅ'গ্ৰাফিকেল ডাইভাৰ্চিটি আছে বা ভাষ্টনেছ আছে, তাৰ ৰিগাৰ্ডিং আমাৰ বহুত বেছি এক্সকাভেশ্যনৰ প্ৰয়োজন আছে। যেনেকে ধৰি লওক এনচিয়েন্ট কামৰূপৰ বিষয়ে আমাৰ বহুত লিমিটেড নলেজ আছে। আমি ইয়াক যদি সোধে যে মানে যিটো দেওপাহাৰ আছে বা সূৰ্য পাহাৰ আছে, ইয়াৰ ধৰি লওক বহুত বেছি এতিয়াও এক্সকাভেশ্যন বা ইয়াৰ বহুত পুংখানুপুংখভাৱে ৰিচাৰ্চ এতিয়াও হোৱা নাই। তাৰ মেইন কাৰণ হৈছে লেক অফ কোঅৰ্ডিনেশ্যন এণ্ড লেক অফ ফাণ্ডিং। ঠিক তেনেকে নেগলেক্ট অফ ৰিজনেল হিষ্ট্ৰিজ স্পেচিয়েলি ইন দ্য চাউথ ইণ্ডিয়া। অ'কে, চ' গতিকে নেক্সট যদি আমি চাওঁ যে ফেডাৰেলিজিম এণ্ড গভৰ্ণমেণ্ট নেগলেক্ট দ্য পলিচি ডিবেট। চ' গতিকে আনইকুৱেল ফাণ্ডিঙৰ কথা এটা ওলাই যায়, পলিটিকেল আণ্ডাৰ কাৰেণ্টছ। ঠিক তেনেকে ফেডাৰেলিজিম এণ্ড কালচাৰেল হেৰিটেজ, নেগলেক্ট অফ তামিলনাডুজ কন্ট্ৰিবিউশ্যন, দ্ৰাবিডিয়ান থিয়ৰী। চ' গতিকে লিংকেজ যদি আমি চাওঁ UPSC পেপাৰৰ লগত, তেতিয়াহ'লে আমি এইখিনি দেখিম যে ইমপ্লিকেশ্যনছ অফ দ্য শিৱাগালাই ডিস্কভাৰী
চ' গতিকে যিটো ৰিচেণ্ট চাইট আছে শিৱগালা ইন তামিলনাডু, সেই ডিস্কভাৰীটোক আমি যদি আকৌ ইমপ্লিকেশ্যনটো চাওঁ, তাৰ প্ৰভাৱটো চাওঁ, তেতিয়া দেখিম যে চাইণ্টিফিক এতিয়া প্ৰভাৱ পৰিছে, কালচাৰেল আৰু পলিটিকেল প্ৰভাৱো ইয়াত পৰিছে। ইয়াৰে কালচাৰেল প্ৰভাৱটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট যদি আমি চাওঁ যে শিৱগালাই ডিস্কভাৰী ইজ নট জাষ্ট এ হিষ্টৰিক মাইলষ্টন বাট এ ৰিএফাৰ্মেশ্যন অফ তামিলনাডু চাইণ্টিফিক এণ্ড কালচাৰেল লিগেচি। গতিকে এইটো বস্তুৱে ফেডাৰেলিজিমৰ পৰা আদি কৰি নৰ্থ চাউথৰ যিটো ডিভিজন আছিলে, তাক আমি খাৰিজ কৰি পেলাই তাত এটা কণ্টিনিউটি মডেল এটা আনিছে। চ' এইটো খুব ইম্পৰ্টেণ্ট আৰ্টিকল হয় আমাৰ কাৰণে, আৰু সেইটো ৰিগাৰ্ডিং আমাৰ প্ৰিলিমছত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, যেনেকে ধৰি লওক মই এইমাত্ৰ ক'লো যে অশোকৰ কথা খুব আহে। আপুনি চাওক যে 2022 প্ৰিলিমছত দুটা ষ্টেটমেণ্ট আহিছে ৰিগাৰ্ডিং অশোক। ঠিক আছে, কেলে? কাৰণ কি সেইখিনি বস্তু খুব ৰেলিভেণ্ট হয় আজিৰ দিনতো। ঠিক তেনেকে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিকেইটা চাইট আছে তাৰ পৰা আহিছে, চন্দ্ৰগুপ্ত টুৰ পৰা আহিছে। ত' গতিকে আমি মেইনছক আনচাৰ এটাও ইয়াত ডিল কৰিছো, দুটা আনচাৰ ইয়াত ডিল কৰা গৈছে, আপোনালোকে সেইখিনি বস্তু চাব। অ'কে, চ' গতিকে নেক্সট যদি আমি চাওঁ যে নেক্সট কুৱেশ্যন ইজ দ্য গুড গভাৰ্নেন্স শুড নট বি চ' শ্লিপাৰী। অ'কে, চ' গতিকে ইয়াত গুড গভাৰ্নেন্সৰ এটা আৰ্টিকল আহিছে। হোৱাট ইজ গুড গভাৰ্নেন্স? ইন্ট্ৰডাকশ্যন আমি দিছো, ক্ৰাইচিছ অফ একাউণ্টেবিলিটি ইন গুড গভাৰ্নেন্স। চ' আমি যদি চাওঁ নহয় গুড গভাৰ্নেন্সৰ কি আছে, যে আমাৰ এথিক্সত এখন এইটো কি কয়, আমাৰ GS পেপাৰ 2 যিটো পাৰ্ট আছে যে গভাৰ্নেন্সৰ আমাৰ হায়াৰ বা ৰিকমেণ্ডেড বা আমি যিটো এম্বিচিয়াছ গভাৰ্নেন্স আছে, তাত আমি কি বুলি ভাবো যে আমাক গুড গভাৰ্নেন্স হ'ব লাগে। এতিয়া গুড গভাৰ্নেন্সৰ দুটা এলিমেণ্ট আছে, যে যিটো আমাৰ গভাৰ্নেন্স চিষ্টেম আছে সেইটো ট্ৰান্সপাৰেণ্ট হ'ব লাগে, আৰু আমাক কি হ'ব লাগে, একাউণ্টেবল হ'ব লাগে। চ' গতিকে এই দুটা বস্তু যদি থাকে, তেতিয়াহ'লে আমি গভাৰ্নেন্সটো কেনেকুৱা বুলি ক'ম, যে ট্ৰান্সপাৰেণ্ট হ'ল, একাউণ্টেবল হ'ল, এফিচিয়েণ্ট হ'ল, আৰু ইফেক্টিভ হ'ল। চ' গতিকে এই চাৰিটা এলিমেণ্ট থাকিলে আমি ক'ম তাক কি, যে গুড গভাৰ্নেন্স। ঠিক আছে, চ' গতিকে এতিয়া গুড গভাৰ্নেন্স ৰিলেটেড আমাৰ যিটো আহ, মানে ইছ্যু আছে, সেইটো হৈছে লেক অফ ট্ৰান্সপাৰেঞ্চি ইন ইণ্ডিয়ান গভাৰ্নেন্স। চ' গতিকে যিকোনো ধৰি লওক এটা পলিচি আহক, এটা গভৰ্ণমেণ্টৰ ডিচিশ্যন আহক, তাত ট্ৰান্সপাৰেঞ্চিৰ বহুত অভাৱ আছে। ঠিক আছে, চ' গতিকে সেইটো আমাৰ কি হৈছে, এইটো গুড গভাৰ্নেন্সৰ চাইন নহয়। চ' গতিকে দেট ইজ এন ইছ্যু, দেট ইজ এ চেলেঞ্জ, দেট ইজ এ প্ৰব্লেম। আৰু তাৰ কাৰণে আমাৰ কি আহিছে, এজ এ চলিউশ্যন হিচাপে লেজিছলেটিভ মেজাৰ যদি আপুনি চাই দিলে, RTI এখন আহিছে। ট্ৰান্সপাৰেঞ্চি নাই, একাউণ্টেবল নাই, সেইকাৰণে RTI খনৰ দ্বাৰা আমি কুৱেশ্যন কৰিব পাৰোঁ, হয় নে নহয়, গভৰ্ণমেণ্টক। ঠিক তেনেকে ইভলিউশ্যন অফ গভাৰ্নেন্স ইন ইণ্ডিয়া যদি আমি চাওঁ, যে এনচিয়েণ্ট টাইমৰ পৰা যদি গভাৰ্নেন্সটোক যদি আমি চাওঁ, তেতিয়াহ'লে আমাৰ এটা কণ্টিনিউটি আমি দেখা পাম, যে কেনেকে অৰ্থশাস্ত্ৰত তাৰ উল্লেখ আছে, মহাজনাপাদাৰ সময়ত কেনেকুৱা আছিলে, দিল্লী চুলতানেটৰ সময়ত, মোগল পিৰিয়ডত কেনেকুৱা আছিলে, ব্ৰিটিছ মডেল আৰু ইণ্ডিয়ান চিভিল চাৰ্ভিচটো কেনেকুৱা আছিলে, আৰু পষ্ট ইণ্ডিপেণ্ডেন্স ইণ্ডিয়াত আজি ধৰি লওক মানে এজন আমাৰ চিভিল চাৰ্ভেণ্ট আহিছিলে, তেওঁ আমাক কৈছে যে কেনেকে আমাৰ যিটো ধৰি লওক আহ পোৱা গৈছিলে, যে বিউৰোক্ৰেচি ইজ এ ষ্টীল ফ্ৰেম অফ ইণ্ডিয়া। কিন্তু আজিৰ দিনত মানে আহ, যিটো আগতে ৰুল বেছড ধৰি লওক বিউৰোক্ৰেচি আছিলে, আজিৰ দিনত সেইটো ৰুল বেছড বিউৰোক্ৰেচিলে তেওঁ কৈছে কনভাৰ্ট হৈছে, হয় নে নহয়? চ' তাত বিউৰোক্ৰেচিটোৱে কি কৰে, যে ফেচিলিটেশ্যন কৰে, কেনেকে ধৰি লওক মানে তাত ন্যায় ব্যৱস্থাটো আহিব পাৰে, তাৰ কাৰণে ফেচিলিটেটৰ হয়, নট এজ এ ৰুল মেকাৰ। ঠিক আছে, চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট কথা হয়। ঠিক তেনেকে আমি সেই যিটো ইভলিউশ্যন হৈছে গভাৰ্নেন্সত, আমি সেইটো চাইছো। ঠিক তেনেকে পলিটিকেল থিয়ৰিজ এণ্ড গভাৰ্নেন্স মডেলছ। চ' ইয়াত যদি আমি চাইছো যে ক্লাছিকেল পলিটিকেল থট কি কি আছে, প্লেটো, এৰিষ্টটলৰ পৰা মেক্স ৱেবাৰৰ পৰা আদি কৰি, যে ডিবেট অন এথিকেল গভাৰ্নেন্স যদি আমি চাওঁ, যে কি ইছ্যুজ ইন ইণ্ডিয়ান গভাৰ্নেন্স, লেক অফ ট্ৰান্সপাৰেঞ্চি যিকেইটা আমি ক'লো, ঠিক তেনেকে ডিফেকশ্যন অফ ডিফ্লেকশ্যন অফ ৰেচপন্সিবিলিটি। চ' ৰেচপন্সিবিলিটিটো কি কয়, যে ব্লেম গেম কয়, যে ইজনে হায়াৰ অথৰিটিয়ে মানে লোৱাৰ অথৰিটি হায়াৰ অথৰিটিক ক'ব, ঠিক তেনেকে আকৌ সেইটো ৰেচপন্সত হায়াৰ অথৰিটিয়ে ক'ব যে লোৱাৰ অথৰিটিহে সেইটো ৰেচপন্সিবিলিটি আছিলে। ঠিক তেনেকে ক্ৰাইচিছ মেনেজমেণ্টত বহুত পৌৰ হয়। চ' গতিকে এইখিনি বস্তু আমাৰ কি আছে তেতিয়াহ'লে, চেলেঞ্জেছ বা শ্বৰ্ট কামিংছ আছে। দ্য ৰোল অফ ৰিপৰ্টছ কমিটিজ এণ্ড ইণ্টাৰনেশ্যনেল কনভেনশ্যনছ। চ' এতিয়া ARC ৰিপৰ্ট যিকেইটা আছিলে, চ' গতিকে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যন, চ' গতিকে এইখন খুব ইম্পৰ্টেণ্ট হয়। ইয়াত পুঞ্চি কমিশ্যন ৰিপৰ্টৰ কথা কৈছে, নীতি আয়োগৰ ৰিপৰ্টৰ কথা কৈছে, OECD কথা কোৱা গৈছে ইয়াত। ঠিক তেনেকে হোৱাট আৰ দ্য চেলেঞ্জেছ ইন ইণ্ডিয়ান গভাৰ্নেন্স। ত' ইয়াত যদি চাওঁ, যে বিউৰোক্ৰেটিক ইনাৰ্চিয়া এণ্ড কলনিয়েল লিগেচি। চ' গতিকে ইনাৰ্চিয়া এটা আছে, চেঞ্জটো পতককে আনিব নিবিচাৰে। ঠিক আছে, যেনেকে চিষ্টেমটো চলি আছে, যে আজি কলনিয়েল পিৰিয়ডৰ পৰা পষ্ট ইণ্ডিপেণ্ডেন্স, আৰ্লি পষ্ট ইণ্ডিপেণ্ডেন্সৰ পৰা আজিৰ দিনলৈকে বহুত ড্ৰাষ্টিক এটা চেঞ্জ কৰিব বিচৰা নাই। ঠিক আছে, চ' দেট ইজ এন ইনাৰ্চিয়া দেট প্ৰিভেইল অভাৰ দিছ বিউৰোক্ৰেটিক চিষ্টেম। ছেকেণ্ড যদি আমি চাওঁ, যে কলনিয়েল লিগেচি এটা আছে, হয় নে নহয়? চ' পাব্লিকৰ পৰা তেওঁলোকে অলপ কাট হৈ থাকিব বিচাৰে, বা এটা
ডিফাৰেণ্ট ক্লাছ বুলি নিজকে ৰিকগনাইজ কৰিব বিচাৰে আৰু সেইকাৰণে ট্ৰান্সপাৰেঞ্চিৰ অভাৱ আছে, একাউণ্টেবল নহয়। কিহৰ কাৰণে নহয়, বিকজ দে থট দে আৰ চামথিং ডিফাৰেণ্ট, হয় নে নহয়? চ' গতিকে এনেকুৱা ধৰণৰ যিটো ধৰি লওক এইটো এটা কলনিয়েল লিগেচি, এনেকুৱা নহয় যে চবৰে এনেকুৱা আছে, কিন্তু যদি আছে সেইটো এটা কলনিয়েল লিগেচি হৈছে। ডিচিছন মেকিং প্ৰচেছ ৰিমেইন শ্ল' এণ্ড অপাক, ঠিক আছে। ঠিক তেনেকে লেক অফ ফাণ্ডিং এণ্ড ফেডাৰেলিজিম ইছ্যু এটা আছে, পলিটিকেল ইণ্টাৰফাৰেঞ্চ ইন এডমিনিষ্ট্ৰেশ্যন, এইটোতো খুব বেছি আছে ইণ্ডিয়াত, হয় নে নহয়? চ' গতিকে পলিটিকেল ইণ্টাৰফাৰেঞ্চটো বেছি থকাৰ কাৰণে বিউৰক্ৰেচিটো কি হ'ব পৰা নাই, যে তাত ৰিফৰ্মেটিভ হ'ব পৰা নাই, একাউণ্টেবল ট্ৰান্সপাৰেঞ্চি আৰু তাত গুড গভাৰ্নেন্সৰ যিকেইটা এলিমেণ্ট আছে সেইকেইটা আমি তাত কমকে দেখা পাইছো। ঠিক তেনেকে লিংকেজ যদি আমি কওঁ যে গুড গভাৰ্নেন্স টু UPSC এণ্ড GS পেপাৰ্ছ, তেতিয়া আমি সেইখিনি দেখা পাম যে হিষ্টৰিকেল ইভলিউচনছ কেনেকুৱা আছিলে, ট্ৰান্সপাৰেঞ্চি কি কি ইছ্যু আছে, ফাণ্ডিং ৰিলেটেড কথা আছে, এথিকেল ডাইলেমা ৰিলেটেড কথা আছে। চ' প্ৰিলিমছ আৰু মেইনছত ইয়াৰ কি কি ৰিগাৰ্ডিং কুৱেশ্যন আহিব পাৰে আৰু কি কি ৱে ফৰৱাৰ্ড হ'ব পাৰে। আজিৰ দিনত এতিয়া এথিকেল গভাৰ্নেন্সটো যদি নাই বুলি আমি ডিছকভাৰ কৰিছো, চ' হোৱাট ষ্টেপছ দেট উই হেভ টু টেক টু চৰ্ট আউট দিছ ইছ্যু, দেট ইজ এ মেইন প্ৰব্লেম, হয় নে নহয়? মেইন মানে কথা। চ' ইয়াত কৈছে যে ষ্ট্ৰেংথেনিং একাউণ্টেবিলিটি। এতিয়া একাউণ্টেবিলিটিটো আমি ষ্ট্ৰেংথেন কৰিব লাগিব। তাৰ কাৰণে দুটা আছে, যে লেজিছলেটিভ মেজাৰ্ছ থাকিব লাগিব আৰু পাব্লিক এৱেৰনেছ থাকিব লাগিব। চ' পাব্লিকেটো জানিব লাগিব যে ৰাইট টু প্ৰাইভেচি, মানে ৰাইট টু ইনফৰমেশ্যন এক্ট বুলি এখন আছে, তেতিয়াহে তেওঁলোকে গৈ পেলাই আজি গভৰ্ণমেণ্টক একাউণ্টেবল কৰিব পাৰিব, হয় নে নহয়? ঠিক তেনেকে এথিকেল লিডাৰশ্বিপ এটা আমি প্ৰমোট কৰিব লাগিব। সেইকাৰণে আমাৰ GS পেপাৰ 4খন আমাৰ কি কৈছে যে APSC আৰু UPSCত ইনকৰ্পৰেট কৰা গৈছে যে ডিচেন্ট্ৰেলাইজেশ্যন এণ্ড ফেডাৰেলিজিম। এইটো খুব ইম্পৰ্টেণ্ট হয়, যিমানে ডিচেন্ট্ৰেলাইজ হ'ব সিমানে তাত কি হ'ব যে ট্ৰান্সপাৰেঞ্চি থাকিব, হয় নে নহয়? ঠিক তেনেকে আমাৰ কি আছে, লেভাৰেজিং টেকনলজি, এইটো খুব ইম্পৰ্টেণ্ট হয়। কেলে? কাৰণ কি টেকনলজি থ্ৰুদি আমি যদি আপোনালোকে দেখে যে আমাৰ যিটো সেৱা সেতু পৰ্টেল আছে, চ' সেৱা সেতু পৰ্টেল থকাৰ কাৰণে আমি চব জল পটপটকে ওলাই পৰিছে যে অৰুণোদয় কোনে পাইছে, ইয়াত ধৰি লওক আমাৰ যিমানখিনি আহ মানে ডিচিশনছ লোৱা গৈছে। চ' যেনেকে ধৰি লওক আপোনালোকৰ আগতে কেবিনেট ডিচিশন লয়, আমি ভালকে ইমান গম নাপাওঁ, কিন্তু আজিৰ দিনত কি হৈছে যে আমি গভাৰ্নেন্সৰ থ্ৰুৱেদি আমি কি কৈছো যে অল দ্য কেবিনেট ডিচিশনছ আৰ বিং কনভে টু দ্য পাব্লিক থ্ৰু ডিজিটেল মিনছ। যেনে ধৰি লওক টেলিগ্ৰামত দিলে, ঠিক তেনেকে বা আপোনাৰ টুইটাৰত দিলে, ঠিক তেনেকে নেক্সট দিনাখন তেওঁলোকৰ ৱেব পেজত দিলে। চ' গতিকে এইবিলাক বস্তু খুব ইম্পৰ্টেণ্ট হয়, ঠিক আছে। অ'কে, চ' লেটছ মুভ হেড যে হেকাৰ্ছ স্কেমাৰ্ছ ইউক্ৰেইন ৱাৰ এণ্ড এৰেষ্ট ইন দ্য কেৰেলা। অ'কে, চ' গতিকে আমি গম পাইছো যে আজি ধৰি লওক ট্ৰিবিউনতো আহিছে যে প্ৰায় 550 জন মান মানুহক আমাৰ ইণ্ডিয়াৰ পৰা ধৰি লওক প্ৰলোভন দি পেলাই লৈ যোৱা হৈছিলে আমাৰ কলৈ। চ' এইটো এটা ডিফাৰেণ্ট নিউজ, যাত দেখি পেলাই জাষ্ট কৈছো যে 550 জন মান মানুহ আমাৰ ইণ্ডিয়াৰ পৰা লৈ যোৱা গৈছিলে প্ৰলোভন দি যে আমাক জব এটা দিম বুলি, কিন্তু তেওঁলোকক ম্যানমাৰ আৰু থাইলেণ্ডত থকা যিমান বিলাক চাইবাৰ ক্ৰাইম চেণ্টাৰ্ছ আছে ন, তাত ডিপ্লয় কৰা গৈছিলে। আৰু ৰিচেণ্টলি যিবোৰ আমাৰ ইণ্ডিয়াত ছাডেনলি যে চাইবাৰ ৰিলেটেড ক্ৰাইম বিলাক যে বাঢ়িলে, সেই ৰিক্ৰুইটমেণ্টটো পৰা হ'ল। অ'কে, চ' গতিকে তেওঁলোকক ডিপৰ্ট কৰা গৈছে, তেওঁলোকৰ ওপৰত কি হ'ব, কাৰবাৰী হ'ব। চ' গতিকে ঠিক তেনেকে হেকাৰ্ছ আৰু স্কেমাৰ্ছে ইউক্ৰেইন ৱাৰখনত কেনেকে প্ৰভাৱ পেলাইছিলে, চাইবাৰ চিকিউৰিটি আৰু মানি লণ্ডাৰিং, দেট ইজ এ পাৰ্ট অফ আৱাৰ GS পেপাৰ 3। চ' তাত আমাৰ সেইকাৰণে কি আছিলে, চায়েন্স এণ্ড টেকনলজি আৰু চিকিউৰিটি দুইটা প্ৰভিজন আছে। আজিৰ দিনত এইটো এটা খুব ভয়াৱহ এটা কি আছে যে ল এণ্ড অৰ্ডাৰ ইছ্যু বুলি আপোনালোকে ক'ব পাৰে, যে চাইবাৰ চিকিউৰিটি, হয় নে নহয়? চ' মানি লণ্ডাৰিং এণ্ড চাইবাৰ চিকিউৰিটিৰ ওপৰত আমি এটা ইন্ট্ৰডাকশ্যন দিছো যে হোৱাট ইজ ইট। ঠিক তেনেকে নেক্সট যদি আমি চাওঁ যে ইভলিউশ্যন অফ মানি লণ্ডাৰিং এণ্ড চাইবাৰ চিকিউৰিটি থ্ৰেটছ কি কি আহিছে, চ' গতিকে চিকিউৰিটি থ্ৰেট কি কি আহিছে, আমাৰ হিষ্টৰিকেল ইভলিউশ্যনছটো আমি চাইছো। Next, international frameworks and organizations combating money laundering. So, Financial Action Task Force (FATF), Money Val, Asia Pacific Group of Money Laundering. So, গতিকে এইখিনি বস্তু ইয়াত দিয়া গৈছে। Theoretical perspectives খিনি দিয়া গৈছে যে security and money laundering, security theories খিনি দিয়া গৈছে, historical evolutions কি কি আছে, external security, internal security. So, গতিকে এইখিনি বস্তু আমি দেখুৱাই গৈছে যে debates on the emerging understandings, so regulation on cyber কাৰেঞ্চি। চ' গতিকে ক্ৰিপ্ট' কাৰেঞ্চিৰ ওপৰত কি কি ৰেগুলেশ্যন আনিছো, চ' গতিকে সেইখিনি ইম্পৰ্টেণ্ট হয়। RBI যিটো ৰোল হয়, যে RBI ধৰি লওক নিজাববীয়াকে চেন্ট্ৰেল এটা ডিজিটেল কাৰেঞ্চি এটা লঞ্চ কৰিছে, টু এভইড দ্য চাৰ্কুলেশ্যন অফ ক্ৰিপ্ট' কাৰেঞ্চি ইন ইণ্ডিয়া, হয় নে নহয়? চ' গতিকে এতিয়া ইয়াৰ ৰিলেটেড কি কি ধৰি লওক ৰেগুলেশ্যনছ লোৱা গৈছে, প্ৰাইভেচি এণ্ড চিকিউৰিটি যিটো খুব ইম্পৰ্টেণ্ট হয়, ইফেক্টিভনেছ এণ্ড ইণ্টাৰনেশ্যনেল চেংচনছ, চ' গতিকে সেইখিনি কথাও কোৱা গৈছে। চ' গতিকে লিংকিং, যদি এইটোকে আমি UPSC পেপাৰ লগত যদি আমি লিংক কৰি চাওঁ বা APSC পেপাৰ লগত লিংক কৰি চাওঁ, তেতিয়া আমাৰ এনেকে ওলাব, ঠিক আছে। নেক্সট যদি আমি চাওঁ যে প্ৰিলিমছ কুৱেশ্যনছ যদি আমি চাওঁ, চ' প্ৰিলিমছ কুৱেশ্যন আমাৰ দেখিলো যে
কোনকেইটা কুৱেশ্যন প্ৰিলিমছৰ লগত ইম্পৰ্টেণ্ট হয়, ঠিক তেনেকে মেইনছত কি কি কুৱেশ্যন আছে সেইখিনি বস্তু আমি প্ৰভাইড কৰা গৈছে। অ'কে, লেটছ মুভ হেড দ্য ষ্টেন গান ভাৰ্চেছ ষ্টান গান। অ'কে, চ' গতিকে ষ্টেন গান ভাৰ্চেছ ষ্টেন গান আমি যদি দেখিছো, তে ইয়াত কি দিছে যে দেট পাকিস্তান আৰ্মিজ ইন ফাইটিং ট্ৰেইন হাইজেকিং বালুচিস্তান মিলিটেন্টছ ইজ এ ডেঞ্জাৰাছ পৰ্টেণ্ট ফৰ ইছলামাবাদ। আমি গম পাইছো যে বালুচিজ খিনি সদায় কি হৈছে যে তেওঁলোকে ৰেবেল এটা ধৰি লওক তেওঁলোকে তাত খাইবাৰ পাখতুন যিটো এৰিয়া আছে, ত' তাৰ ইণ্ডিপেণ্ডেন্সৰ বালুচিস্তানখনৰ কি কৈছে যে ইণ্ডিপেণ্ডেন্সৰ কাৰণে তেওঁলোকে সদায় কি কৰিছে ইনচাৰ্জেঞ্চি এক্টিভিটি এটা লঞ্চ কৰি থকা গৈছে। চ' গতিকে ইয়াৰ ওপৰত আমি ৰিচেণ্টলি দেখিছো যে দ্য হাইজেকিং অফ ইউনো কোৱেটা পেছোৱাৰ জাফাৰ এক্সপ্ৰেছ বাই দ্য বালুচি লিবাৰেশ্যন আৰ্মি। ত' গতিকে সেই হাইলাইটটোৱে এইটো হাইলাইট কৰিছে যে কিমান বেছি সেইটো বস্তু আহ, মানে ইণ্টেনচিফাইড হয়। ঠিক আছে, চ' গতিকে সেই যিটো তেওঁলোকৰ ইছ্যু, তেওঁলোকৰ ডেভেলপমেণ্টটো, আৰু সেইটো বস্তুৱে ইছলামাবাদক কেনেকে ধৰি লওক চেলেঞ্জ কৰিছে, হয় নে নহয়? আৰু সেই বস্তুটোৱে CPEC টো প্ৰভাৱ পেলাব, কাৰণ কি চাইনা পাকিস্তান ইকনমিক কৰিডৰ মাজেদি কি হৈছে বালুচিস্তানখনো পাৰ্ট অফ ইট। এণ্ড ইফ দ্য বালুচিস্তান ইজ ডিষ্টাৰ্ব, ল এণ্ড অৰ্ডাৰ ইছ্যু ইজ দেয়াৰ, দেন হাউ দ্য ইনভেষ্টৰ্ছ উইল কাম এণ্ড ইনভেষ্ট ইন দেট পাৰ্টিকুলাৰ প্ৰজেক্ট। চ' গতিকে দেট ইজ এ মেটাৰ অফ কনচাৰ্ণ। চ' সেইটো ইণ্ডিয়াই সদায় ৰেজ কৰি থৈ আছে। চ' গতিকে হিষ্টৰিকেল ইভলিউশ্যন এণ্ড বালুচিস্তান কনফ্লিক্ট, চ' তাত যদি আমি চাওঁ যে এইকেইটা বস্তু ওলাব, জুলফিকাৰ আলী ভুট্টোৰ দিনত কি আছিলে, মডাৰ্ণ ফেজত কি আছে, দ্য ৰোল অফ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ এণ্ড ৰিপৰ্টছ। চ' গতিকে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনে কি কি ৰিপৰ্ট ইয়াৰ পৰা উলিয়াই, চিকিউৰিটি থিয়ৰিজ এণ্ড গভৰ্নেন্স চেলেঞ্জেছ কি কি আছে, আমি সেইখিনি বস্তু চাইছো। নেক্সট যদি আমি চাওঁ যে জিঅ' পলিটিকেল এণ্ড ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ অফ বালুচিস্তান, চ' গতিকে ৰিচোৰ্চ ৱেলথ এণ্ড ইকনমিক এক্সপ্লয়টেশ্যন, ত' তাত আমি এইকেইটা বস্তু পাইছো। থিয়ৰিটিকেল পাৰ্সপেক্টিভ অফ ছেপাৰেটিজিম এণ্ড ইনচাৰ্জেঞ্চিজ, চ' গতিকে ৰিয়েলিষ্ট পাৰ্সপেক্টিভ কি কি আছে, কনষ্ট্ৰাকটিভিষ্ট পাৰ্সপেক্টিভ কি কি আছে। তো এতিয়া এইখিনি খুব ইম্পৰ্টেন্ট হয়। নেক্সট যদি আমি চাওঁ যে পাকিস্তান কাউন্টাৰ ইনচাৰ্জেঞ্চি ষ্ট্ৰেটেজি কি কি আছে, যে ছাকচেছ এণ্ড ফেইলিয়াৰ, মিলিটাৰী ক্ৰেকডাউন, পলিটিকেল এণ্ড ইকনমিক মেজাৰ্স কি কি লোৱা গৈছে, ৰোল অফ ফৰেইন এক্টৰ্ছ ইয়াত খুব ইম্পৰ্টেন্ট হয়। ঠিক তেনেকে ইমপ্লিকেশ্যনছ ফৰ ইণ্ডিয়া এণ্ড ৰিজনেল চিকিউৰিটি, চ' গতিকে ইণ্ডিয়াৰ কাৰণেও এইটো এটা চিকিউৰিটি এটা ধৰি লওক ইছ্যু বুলি বা এটা হাইলাইট হিচাপে ওলাব। চ' গতিকে আমি কি কৰিব লাগিব যে ষ্ট্ৰেটেজিক অপৰচুনিটিজ ফৰ ইণ্ডিয়া, ইণ্ডিয়াৰ কাৰণে এইটো এটা অপৰচুনিটি কি আহিব পাৰে, ইণ্ডিয়া কেন ৰেজ হিউমেন ৰাইটছ ইছ্যু ইন বালুচিস্তান এট ইণ্টাৰনেশ্যনেল ফোৰাম চিমিলাৰ টু পাকিস্তান ষ্টেণ্ডছ অন কাশ্মীৰ। চ' গতিকে কাশ্মীৰৰ ওপৰত যেনেকে আৰোপ লগাই থাকে ন পাকিস্তানে, যে লট অফ হিউমেন ৰাইটছ ভাইলেশ্যনছ আৰ বিং টেকিং প্লেচ এণ্ড ইট ৱাজ বিং ডান বাই দ্য ইণ্ডিয়ান আৰ্মি বা ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ। চ' গতিকে ঠিক তেনেকে আমি সেইটো কাউণ্টাৰ মেজাৰ্ছো ল'ব পাৰোঁ যে এওঁলোকেও কৰিছে। চ' গতিকে বালুচিছ এক্টিভিষ্ট হেভ sought asylum in ইণ্ডিয়া, চ' গতিকে তেনেকুৱাও কথা ওলাইছে। So Pakistan military actions could lead to increased radicalization, সেইখিনি কথা কোৱা গৈছে। So linking to the UPSC general studies paper যদি আমি চাওঁ, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ক্ষেত্ৰত এইটো ইম্পৰ্টেণ্ট হয়। GS পেপাৰ 3 যিটো চিকিউৰিটি পাৰ্সপেক্টিভ আছে তাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু আমি কেইটামান মেইনছ ৰিলেটেড কুৱেশ্যনছ আমি দিছো। Okay, so let's move ahead. The CRISPR brighter than AI. So CRISPR Cas9 যিটো ধৰি লওক জিন এডিটিং টেকনলজি আছিলে, যাৰ কাৰণে ধৰি লওক নোবেল পুৰস্কাৰো ঘোষণা কৰা গৈছে, আৰু UPSC দুটাকে কুৱেশ্যন আহিছে এটা বছৰতে ৰিগাৰ্ডিং দ্য CRISPR Cas9। চ' গতিকে ইয়াত আমাৰ যিকেইটা ইম্পৰ্টেণ্ট চেপ্টাৰ্ছ আছে ইন দ্য NCERT বায়লজি, তাৰ পৰা আমি ৰেলিভেণ্ট চেপ্টাৰ্ছ খিনি আনি পেলাই দিছো। ঠিক তেনেকে আমাৰ কি আছে যে এক্সপ্লেনেশ্যন অফ দ্য কি টাৰ্মছ ফৰ চিম্প্লিফাইড আণ্ডাৰষ্টেণ্ডিং। চ' গতিকে আমি চিম্প্লিফাইড আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে যোনকেইটা ইম্পৰ্টেণ্ট টাৰ্মছ আছে, কাৰণ কি আমাৰ কি হৈছে চাইন্স এণ্ড টেকৰ আৰ্টিকেল কিছুমানত কিছুমান এনেকুৱা ধৰণৰ টাৰ্ম আছে যিকেইটা টাৰ্ম আপুনি সচৰাচৰ হয়তো পঢ়া নাই বা আপোনালোকে নাজানে। চ' যেনেকে Cas9 কি হয়, জিন থেৰাপি কি হয়, সেইখিনি বস্তু আমি দিছো। সোমাটিক জিন এডিটিং এইটো কি হয়, এইটো দিয়া গৈছে। ঠিক তেনেকে ফিচাৰ্ছ, মেথড, প্ৰেচিশ্যন এণ্ড ৰেগুলেটৰী এপ্ৰুভেল কি কি আছে সেইখিনি বস্তু দিয়া গৈছে। চ' গতিকে এপিজেনেটিক্স যিখিনি আছে সেইখিনি ইয়াত দিয়া গৈছে। বায়'চিকিউৰিটি, ৰিচেণ্ট ট্ৰেণ্ডছ ইন UPSC কুৱেশ্যনছ ৰিলেটেড টু বায়'টেকনলজি এণ্ড এথিক্স। ঠিক আছে, কি এৰিয়াজ কি কি আছে, ইভলিউশ্যন অফ ক্ৰিস্পাৰ টেকনলজি। ত' এইখিনি বস্তু আমি দিছো যে এপ্লিকেশ্যন অফ ক্ৰিস্পাৰ ইন ভেৰিয়াছ চেক্টৰ্ছ। চ' গতিকে হেল্থ কেয়াৰ আৰু মেডিচিনত কেনেকে এই প্ৰভাৱ পেলায়, এগ্ৰিকালচাৰ এণ্ড ফুড চিকিউৰিটি ক'ত প্ৰভাৱ পেলায়, চ' এনভাইৰমেণ্টেল চিকিউৰিটিত ছাষ্টেইনেবিলিটিত কেনেকে প্ৰভাৱ পেলোৱা গৈছে, এথিকেল কনচাৰ্নছ খিনি ইয়াত দেখা গৈছে। আৰু ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ খিনিয়ে কেনেকে জিন এডিটিং থিয়ৰিটোৰ কথা কয়। ঠিক তেনেকে পলিচি ৰেকমেণ্ডেশ্যন ফৰ ইণ্ডিয়া কি কি হ'ব পাৰে, ইণ্ডিয়া কুড বি এ লিডাৰ অফ দিছ টেকনলজি, হয়নে? চ' গতিকে উই আৰ লিংকিং টু আ syllabus as well as providing some prelims questions.
আৰু মেইনছৰ মডেল কুৱেশ্যনছ আৰু আনচাৰ কেইটামান ইয়াত প্ৰভাইড কৰা হৈছে। লেটছ মুভ হেড দ্য আৰ্থলি মোবাইল গেটছ স্কাই ৰকেট। চ' গতিকে আমি চাইছো যে কি আছে যে চেটেলাইট কমিউনিকেশ্যন এণ্ড ডিজিটেল ইনক্লুজন, চ' ৰোল অফ সাটকম ইন ডিজিটেল কানেক্টিভিটি। চ' গতিকে ষ্টাৰলিং এয়াৰটেল এণ্ড ষ্টাৰলিং জিঅ' টাই আপছ highlights the growing importance of satellite communication in addressing India's digital divide. So গতিকে digital divide that is rural আৰু আমাৰ আৰবান এৰিয়াৰ ওপৰত যিটো ধৰি লওক কানেক্টিভিটি বা ইণ্টাৰনেট কনজাম্পশ্যনৰ ওপৰত যিটো আমি ডিভিজন দেখিছো, চ' গতিকে সেইটোৰ ওপৰত আমি এজ এ চলিউশ্যন হিচাপে ষ্টাৰলিংক যিটো প্ৰজেক্ট আহিছে সেইটোৰ ওপৰত কোৱা গৈছে। চ' ইয়াৰ ইম্পৰ্টেঞ্চ অফ চেটেলাইট কমিউনিকেশ্যন ফৰ ইণ্ডিয়া। চেটেলাইট ধৰি লওক এনেকুৱা হয় ন, আমি যেতিয়া ৰুৰেল এৰিয়া এটালৈ গৈছো তেতিয়া আমি দেখিছো যে নেটৱৰ্কটো কমি গৈছে। কেলে? কাৰণ কি ৰুৰেল এৰিয়াত সেই যিটো আৰবান এৰিয়াতে টাৱাৰবোৰ থাকে, চ' গতিকে সেই ফ্ৰিকুৱেঞ্চিটো কমি যায়। কিন্তু চেটেলাইটৰ থ্ৰুৱেদি যদি আমি পাওঁ, তেতিয়াহ'লে কি হ'ব যে কোনো ধৰণৰ তেনেকুৱা ধৰি লওক কমিউনিকেশ্যন গেপ বা নেটৱৰ্কৰ ৰিলেটেড ইছ্যুজ বিলাক নাথাকিব। চ' গতিকে সেইটো বস্তুৱে আমাক কেনেকে সহায় কৰিব, সকলো ধৰণৰ সহায় কৰিব, গভাৰ্নেন্সত সহায় কৰিব, হেল্থ কেয়াৰ, এডুকেশ্যন, ইন অল আদাৰ মিনছ। চ' গতিকে ৰিচেণ্ট পাৰ্টনাৰশ্বিপছ কি কি আছে, পলিচি ইমপ্লিকেশ্যনছ কি কি দেখা গৈছে, এইখিনি আমি দিছো। ইকনমিক এণ্ড গভৰ্নেন্স ইমপ্লিকেশ্যনছ খিনি ইয়াত প্ৰভাইড কৰা গৈছে যে PPP মডেলত আমি আগবাঢ়িব লাগিব, কাৰণ কি ইয়াত ধৰি লওক বহুত বেছি এটা খৰচা কথা আছে। যদি সেই বস্তুটো ধৰি লওক অকল গভৰ্ণমেণ্টেই ল'ব নোৱাৰে, চ' গতিকে আমি সেইকাৰণে কি কৈছো যে both the government as well as the private party has to come in collaborative mode, so that it can happen in very faster manner, হয় নে নহয়? ঠিক তেনেকে টেলিকমিউনিকেশ্যন এক্টখন আমি ৰিফৰ্ম কৰিব লাগিব। চ' গ্ল'বেল বেষ্ট প্ৰেক্টিচেছ ক'ত ক'ত আছে আৰু সেইখিনি আমাক কেনেকে NCERT চেপ্টাৰ্ছৰ লগত ৰিলেট কৰিব পাৰি, আৰু এক্সপ্লেনেশ্যন অফ কি টাৰ্মছ, যিকেইটা ইম্পৰ্টেণ্ট টাৰ্মছ আছে তাৰ ডেফিনিশ্যন আমি দিয়া গৈছে, আৰু মডেল আনচাৰ কেইটামান আমি প্ৰভাইড কৰিছো। Okay, let's move ahead. The global coordination can trump efforts to undercurrent climate predictions. অ'কে, চ' গ্ল'বেল কোঅপাৰেশ্যন ইন ক্লাইমেট প্ৰেডিকশ্যনছ। চ' গতিকে ইয়াত কৈছে যে ক্লাইমেটটো প্ৰেডিক্ট কৰিব লাগিব যে কি হ'বলৈ গৈ আছে। তেনেহ'লে ধৰি লওক এতিয়া আৱতৰত পতককে ধৰি লওক এই কালি আৰু আজি বৰষুণ দিছে, আজিতো খুব বেছিয়ে বৰষুণ দিছে এইফালে যোৰহাটৰ ফালে। চ' গতিকে আপোনালোকে দেখিছে যে যদি আমি এতিয়া এৱেৰ নহয় ন, মোৰ এতিয়া স্কুটিখন বাহিৰত আছে, পুৰা তিতি আছে। চ' গতিকে আমি যদি অকণমান এৱেৰ হলোহেঁতেন, তেতিয়াহ'লে কি হ'লহেঁতেন যে ক্লাইমেটটো প্ৰেডিক্ট কৰি পেলাই আমি চলিব পাৰিলোহেঁতেন। বুজি পাইছেনে? চ' গতিকে কিবা ডাঙৰ এখন যদি মিটিং হৈছে, কাইলৈ যদি কিবা ডাঙৰ এটা প্ৰগ্ৰেম হৈছে, so we can adjust the schedule of that program as per the predicted weather of that particular area. So গতিকে এতিয়া কথাটো হৈছে যে ক্লাইমেট, এই যিটো এটা মানে ৱেডাৰ প্ৰেডিকশ্যন আছে, ৱেডাৰ প্ৰেডিকশ্যনটো কোনোবা এখন দেশে কৰিলে নহ'ব, কাৰণ কি ৱেডাৰ ৰিলেটেড ফেনামিনাবোৰ এক্ৰছ দ্য বাউণ্ডেৰী এইটো বস্তু জেনেৰেট হয়। চ' গতিকে যেনেকে ধৰি লওক বে অফ বেংগলত ধৰি লওক ল' প্ৰেচাৰ জেনেৰেট হৈছে, চ' গতিকে তালৈ উইণ্ডখিনি ডেভেলপ হৈছে তাত। চ' গতিকে এইটো বস্তু অকল ইণ্ডিয়াই মানে ধৰি লওক তাত ষ্টাডি কৰিলে নহ'ব, তাত অল দা ষ্টেক হোল্ডাৰ্ছ কাণ্ট্ৰি শুড বি পাৰ্ট অফ ইট। চ' গতিকে বেলেগ বেলেগ কাণ্ট্ৰিয়ে কি কৰিব লাগিব, কলাবৰেশ্যনত আহি পেলাই ইয়াত এটা এটা মানে জইণ্টলি এই বস্তুটোৰ ওপৰত কি কৰিব লাগিব, কাম কৰিব লাগিব। চ' গতিকে ইয়াৰ ওপৰত আমি দেখিছো যে চায়েন্স এণ্ড ক্লাইমেট প্ৰেডিকশ্যনছ প্ৰজেকশ্যনছ কি কি আছে, দ্য ডিফাৰেন্স বিটুইন ৱেডাৰ ফ'কাষ্টিং এণ্ড ক্লাইমেট প্ৰেডিকশ্যনছ, ঠিক তেনেকে ৰোল অফ গ্ল'বেল মডেলছ ইন ক্লাইমেটিক প্ৰেডিকশ্যনছ ইয়াত কি কি আছে, চেলেঞ্জেছ ইন ক্লাইমেট মডেল। চ' গতিকে সেইখিনি বস্তু আমি দিয়া গৈছে যে জিঅ' পলিটিকেল এণ্ড গভৰ্নেন্স ডাইমেনশ্যন অফ ক্লাইমেট প্ৰেডিকশ্যনছ, ঠিক তেনেকে অৰ্গেনাইজেশ্যন কি কি আছে ইয়াত, ৰোল অফ ক্লাইমেট চায়েন্স। ত' সেইখিনি বস্তু আমি দিয়া গৈছে। নেক্সট যদি আমি চাওঁ এজ এ ৰোল অফ গ্ল'বেল চাউথ ইন ক্লাইমেট মডেলিং। চ' গতিকে গ্ল'বেল চাউথৰ ক্লাইমেট মডেলিংটো কেনেকুৱা হ'ব লাগিব, কে স্কেল মডেলিং কি হয়, ঠিক তেনেকে পলিটিকেল এণ্ড ইকনমিক কনচিডাৰেশ্যনছ কি কি আছে, ইম্পেক্ট অফ পলিটিকেল ডিচিশ্যনছ, কষ্ট বেনিফিট এনালাইচিছ কি কি কৰিব পাৰিম আমি, গ্ল'বেল ৰেচপনচিবিলিটি কি কি আছে, ঠিক তেনেকে ইণ্ডিয়াছ ৰোল ইন দ্য গ্ল'বেল ক্লাইমেট প্ৰেডিকশ্যনছ ইয়াত আমি কোৱা গৈছে। নেক্সট যদি আমি ৰেলিভেণ্ট টু দ্য UPSC চিলেবাছ চাওঁ, কি টাৰ্মছ খিনি আমি দিয়া গৈছে। চ' নেক্সট লেটছ মুভ এহেড। চ' টু গেট দ্য প্ৰমিছ অফ মাইচেলিয়াম ব্ৰিক্স এগেইনষ্ট দ্য ক্লাইমেট চেঞ্জ। অ'কে, চ' গতিকে ইয়াত আমি দেখিছোঁ যে মাইচেলিয়াম ব্ৰিক্স এজ এ ছাষ্টেইনেবল অল্টাৰনেটিভ ইন দ্য কনষ্ট্ৰাকশ্যন। চ' গতিকে এইটো আমি কি কৰিব পাৰোঁ, ব্ৰিক্সটো ইউজ কৰিব পাৰোঁ এজ এ ছাষ্টেইনেবল কনজাম্পশ্যন। কেলে? কাৰণ কি এইটো বেছি এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হয়। With the climate change the becoming an urgent concern, the industries are looking for low carbon sustainable alternative. So গতিকে যিটো ধৰি লওক মাইচেলিয়াম ব্ৰিক্স হয়, ইট ইজ এন ল' কাৰ্বন জেনেৰেটিং বায়'ডিগ্ৰেডেবল মেটেৰিয়েল হয়। চ' গতিকে দিছ ফাংগেল
based material have the potential to reduce the carbon footprint of building sector. So গতিকে কনষ্ট্ৰাকচন চেক্টৰ যিটো ধৰি লওক কাৰ্বন এমিশ্যন আছে, তো তাৰ যিটো কাৰ্বন ফুটপ্ৰিন্ট আছে এইটো আমি কমাব পাৰিম। চ' গতিকে মাইচেলিয়াম খিনি কি হয়, ফাংগাছ ৰিলেটেড হয়। চ' গতিকে এইখিনি বস্তু কেনেকে ইম্পৰ্টেণ্ট হয়, এইটো বহুত ইম্পৰ্টেণ্ট এটা কনচেপ্ট এটা দিয়া গৈছে। চ' ৰাইজ অফ ইক' ফ্ৰেণ্ডলি অল্টাৰনেটিভছৰ কথা কোৱা গৈছে, ইয়াত কেনেকে আমি NCERT লগত লিংক আছে। চ' আৰু যিকেইটা ইম্পৰ্টেণ্ট ডেফিনিশ্যন আছে সেইকেইটা দি আছে যে গ্ল'বেল বেষ্ট প্ৰেক্টিচেছ, নেদাৰলেণ্ডৰ অলৰেডি সেইটো হৈছে। গতিকে দা হিন্দুত এই আৰ্টিকলটো আজি আহিছিলে যে হোৱাট দ্য ৰিচেণ্ট GDP ডাটা ৰিভিজনছ ৰিভিল। গতিকে ইয়াত কৈছে যে নতুন GDP ডাটাটোৰ কি কথা কৈছে, যে দ্য চিগনিফিকেন্স অফ GDP ডাটা ৰিভিজনছ। গতিকে NSO ৰিলিজ দ্য আপডেটেড GDP ডাটা, যিটোৰ পৰা আমি কি দেখিছো যে Q3 যিটো GDP এষ্টিমেট আছিলে, দিছ প্ৰভিজনছ প্ৰভাইড revisions provide the crucial insights into the economic trajectory and sectoral performance, investment trends and policy implications. ঠিক আছে, চ' গতিকে ৰিভাইজ জিডিপিটো আমাক এটা নতুনকে আকৌ পলিচি ৰিফৰ্মছৰ কাৰণে এটা সুবিধা দিয়ে। ৱাই ডু GDP ৰিভিজনছ মেটাৰ্ছ, কিহৰ কাৰণে মেটাৰ্ছ কৰে, কাৰণ কি আগতে আমি ধৰি লওক দেখিছিলো যে আগতীয়াকে আমি বাজেট ছেছনতে সেইটো প্ৰেডিক্ট কৰো যে এইটো কোৱাৰ্টাৰত ইমান গ্ৰোথ হ'ব, কিন্তু একচুৱেলি সেইকণ সময়লৈ মাৰ্কেটখন বহুত চেঞ্জ হৈ যায়, হয় নে নহয়? কাৰণ কি ইমান বেছি ডাইনামিক হয় গোটেই গ্ল'বেল এফেয়াৰ্ছটো, আৰু ইয়াৰ যিটো প্ৰভাৱ আছে ইকনমিক সাংঘাতিক। So গতিকে all these things has together come to a play that the economy has ever been evolved. So গতিকে সি সদায় বাঢ়িও থাকে কমিও থাকে। So গতিকে এটা প্ৰেডিকশ্যন আমি কৰিব নোৱাৰো। So গতিকে ৰিভাইজ যদি আমি প্ৰেডিকশ্যন এটা কৰো মোৰ একুৰেট হ'ব। চ' তাৰ মতে যদি আমি পলিচি এটা লওঁ সেইটো বেছি কামত আহিব, ইফেক্টিভ হ'ব। ঠিক আছে, চ' গতিকে চেক্টৰেল ইম্পৰ্টেঞ্চ কি কি আছে, কোৱাৰ্টাৰলি গ্ৰোথ ৰেটৰ কথা কৈছে, ফেক্টৰছ ইনফ্লুৱেঞ্চিং GDP গ্ৰোথ, আমি সেইকেইটা বস্তু ইনভেষ্টমেণ্ট কণ্ট্ৰিবিউশ্যন কি কি আছে, আৰু ইমপ্লিকেশ্যন ফৰ ৰিভাইজ ডাটা ইকনমিক পলিচি। ঠিক তেনে ইকনমিক্সৰ কোনকেইটা চেপ্টাৰৰ লগত এইকেইটা ৰিলিভেণ্ট আছে, কোনকেইটা আমাৰ ইম্পৰ্টেণ্ট ডেফিনেশ্যন আছে। অ'কে, লেটছ মুভ হেড। দ্য ডেঞ্জাৰাছ ইলিউজন কাষ্ট বাই দ্য ডেভেলপমেণ্ট ৰেংকিংছ। অ'কে, চ' গতিকে ডেভেলপমেণ্ট ৰেংকিংছৰ যিটো ধৰি লওক ইলিউজন আছে সেইটো কথা কৈছে যে লিমিটেশ্যনছ অফ দ্য কাৰেণ্ট ডেভেলপমেণ্ট মেট্ৰিক্স। চ' গতিকে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ কথা কৈছে, তাত এইখিনি কি কি ধৰি লওক ফ্ল আছে, এই ক্ৰিটিক্স খিনি ইয়াত কোৱা গৈছে। ঠিক আছে, লেচনছ ফৰ ইণ্ডিয়া কি কি হ'ব, মিডল ইনকাম কাণ্ট্ৰিজ মডেল, কষ্টাৰিকা শ্ৰীলংকাৰ কথা কোৱা গৈছে। ঠিক তেনেকে ৰিকনচেপচুৱেলাইজেশ্যন অফ প্ৰগ্ৰেছ এণ্ড ডেভেলপমেণ্ট, লিংকেজ টু দ্য NCERT পেপাৰ্ছ। ঠিক আছে, চ' গতিকে HDI কি হয়, চ' গতিকে এইখিনি বস্তু আমি দেখুওৱা গৈছে। অ'কে, লেটছ মুভ এহেড। চ' চাৰ্ভাইভিং ইন দ্য নিউ ৱৰ্ল্ড অৰ্ডাৰ। চ' গতিকে নিউ ৱৰ্ল্ড অৰ্ডাৰত আমি কেনেকে চাৰ্ভাইভ কৰিম, উইথ US ৰিট্ৰিটিং, নেশ্যনছ ৰাছ টু প্ৰটেক্ট দেমছেলভছ। চ' ইউৰোপ, ইণ্ডিয়া, এছিয়া মাষ্ট ব্ৰেচ ফৰ এ ফিউচাৰ উইদাউট আমেৰিকা চিকিউৰিটি। যিটো বস্তু আমি কোৱা গৈছিলে যে কিহৰ কাৰণে ধৰি লওক মেক আমেৰিকা গ্ৰেট এগেইন যিটো মুভমেণ্ট আছে আৰু যিটো বিকশিত ভাৰতৰ টাৰ্গেট আছে, সেইকেইটা খুব এলাইনমেণ্ট আছে। কেলে আজি ইউৰোপে কি হৈছে, ভয় খাইছে, ইউক্ৰেইনে কি হৈছে, চিধা চিধি উইড্ৰ কৰি দিবলগীয়া হৈছে। কিয়? কাৰণ কি US ডিক্লাইন ইট ছাপৰ্ট টুৱাৰ্ডছ দেয়াৰ ৱাৰ। চ' গতিকে যিখন ৱাৰৰ ওপৰত ধৰি লওক ছাপৰ্ট আছিলে US-ৰ, সেইটো উইড্ৰ কৰি দিয়াৰ লগে লগে ইউক্ৰেইন বাধ্য হৈ গৈছে। কেলে? কাৰণ কি ইউক্ৰেইনৰ কোনো নিজা কি নাই, ডিফেন্স ফ'ৰ্চ নাই, ডিফেন্স ইকুইপমেণ্ট নাই, আৰু ইমানো বেছি তেওঁলোকে ইউৰোপিয়ান ইউনিয়নৰ ওপৰত নিৰ্ভৰ কৰি পেলাই যুদ্ধখন চলাব নোৱাৰে। তো গতিকে এই ক্ষেত্ৰত ইণ্ডিয়াই সেইকাৰণে আগতীয়াকে কি কৈছে যে ষ্ট্ৰেটেজিক অটনমি। চ' গতিকে সেইটো খুব ইম্পৰ্টেণ্ট হয় যে আমি কি কৈছিলো 1984-তে, সেইকাৰণে আমি কি কৈছিলো যে এটম বম ফুটাইছিলো। কেলে? কাৰণ কি আমি নিজে জানিছিলো। চ' ভূমি এটমিক ভাবাৰ যিটো ৰোল আছে, তেওঁ তেতিয়াই কৈছিলে যে আমি নিজাববীয়াকে আমি কি কৰিব লাগিব, ইউৰেনিয়াম আমি হাৰ্নেছ কৰিব লাগিব, কাৰণ কি আমি নিউক্লিয়াৰ এনাৰ্জিটো মানে আমি ল'ব লাগিব ফৰ ষ্ট্ৰেটেজিক ডেটাৰেন্স। বুজি পাইছে? চ' গতিকে আজিৰ দিনত সেইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয় যে হাউ উই হেভ টু ডেভেলপ আৱাৰ অ'ন চেফটি নিডছ উইদাউট ডিপেণ্ডিং অন US। অ'কে, চ' গতিকে ৰিট্ৰিট অফ ইউনাইটেড ষ্টেটছ আৰু তাৰ ওপৰত কি কি প্ৰভাৱ পৰিছে। চ' গতিকে ৰাইজ অফ নেশ্যনেলিজিম এণ্ড চেল্ফ ৰিলায়েন্স। বুজি পাইছে? চ' গতিকে আমি চেল্ফ ৰিলায়েন্স হ'ব লাগিব। তাৰ কাৰণে ইণ্ডিয়াই বহুত বেছি খৰচ কৰিছে। ডিফেন্স এক্সপেণ্ডিচাৰটো আজিৰ দিনত 8% অফ আৱাৰ বাজেট, আৰু তাত আমি সেইকাৰণে তেজছ নিচিনা ধৰি লওক ৱেপনছ আমি বনাবৰ কাৰণে প্ৰস্তুত আছো, বা আমি উই হেভ এচিভ দেট ফ্লিট। চ' গতিকে লিংকিং টু UPSC NCERT বুকছ, আৰু ইয়াত কি টাৰ্মছখিনি এক্সপ্লেইন কৰা গৈছে যিকেইটা আমাৰ নেশ্যনেল চিকিউৰিটিৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। চ' গতিকে লেটছ ইট। আজিৰ কাৰণে ইমানেই আছিলে। হোপ ইউ এনজয়। ইয়াত যদি কিবা থাকে প্লিজ লেট আছ ন' ইন দ্য কমেণ্ট ছেকশ্যন। থেংক ইউ।